ৰাতি তাৰমানে বাগাত দিব পৰা নাই, বৰষুণ টান হৈছে নাই, বৰষুণ টান হোৱা দেখা পাই ইফালে ভয় লাগি আছে। মথাউৰি যদি যাব লাগে ৰাতি ঘুমটিতে উৰি নিব। নমস্কাৰ কৰিলে বাবাক কি জয়। ৰাতিপুৱা 4:30 বাজিল আৰু আমি ৰেডি হৈছোঁ, যাই আছোঁ দক্ষেশ্বৰ মন্দিৰ। তাতে বহুত পানী বাঢ়ি আছে বুলি কৈছে আৰু ৰাস্তাটো ছিঙি অৱস্থা। গতিকে বলকচোন তাতে যাই চাই এখন কেনেহেন পৰিস্থিতি কি হৈ আছে। তো বলক মই ভিডিঅ'টো আৰম্ভ কৰিছোঁ। দেখা পাইছে ব্ৰহ্মপুত্ৰ নদী আৰু এই নদীৰ পানীয়ে ভয়াৱহ সৃষ্টি কৰি আছে পাটবাউসীবাসী ৰাইজলৈ। দেখা পাইছে নতুন যিহেতুকে মথাউৰি, দিন ৰাত মানুহ লাগি আছে, মথাউৰি কাম কৰি আছে, তথাপিও কিন্তু তলেদি পানী লিক হৈ আছে। যদি পানী বাঢ়ি থাকে তো পাটবাউসীবাসী ৰাইজৰ কাৰণে বিপদ হ'ব পাৰে। সেইকাৰণে আজি আপোনালোকক দেখুৱাব পাৰিছোঁ যে পানী কিমানখিনি কি এনে হৈ আছে আৰু কেনেহেন পৰিস্থিতি আছে। আহি পালোঁ দক্ষেশ্বৰ মন্দিৰ আৰু এইফালে চাওক পানী দেখিছে, মুখে পানী ফুল হৈ আছে একদম। আৰু এইফালে মই দেখি আছোঁ আপোনালোকক চাওক, এনেকৈ বানা দিছে যে এইখিনি মানে তলেদি লিক হৈ আছে। এই তলেদি ইফালৰ পৰা মই দেখি আছোঁ আপোনাক, মানে ইফালৰ পৰা এইফালৰ পৰা পানীটো লিক হৈ আছে এনেকৈ। ভয়ানক পৰিস্থিতি হৈ আছে। এইটো স্কুল একদম ডুবি গৈছে। কিবা কাৰণত যদি ছিঙি যায় তো পাটবাহী গোটেই মানুহখিনিয়ে একদম বিপদ পৰিব। চব বাগে পানী হৈ যাব, পাটবাহী গোটেই পানী একদম ভাহি যাব। তো চাওক অৱস্থা। যাই আছোঁ, অলপ আগবাঢ়ি যাই আছোঁ। আৰু কিবা কাৰণত যদি এই মথাউৰিটো ছিঙে চ' পাটবাহী গোটেই একদম ডুবি যাব। এই পাটবাহী এইটো চাইছোঁ, পাটবাহী এইটো চাইডে গোটেই ডুবি যাব একদম। কি কৰিছে এই আপুনি দেখা পাইছে, মই দেখি আছোঁ সিমুখৰ পানী জৰপি আছে, পানীটো অলপ আহি আছে ভিতৰেদি। যিহেতুকে এইটো নতুন মথাউৰি, এইটো হৈছে দক্ষেশ্বৰ মন্দিৰ দেখাই পাইছে, আৰু সন্মুখত হৈছে এইটো নদী। চাওক কি পৰিস্থিতি হৈ আছে, একদম দেখাই পাইছে। একদম বস্তা ৰেডি কৰি থৈ দিছে। যদি আৰু ইয়াত কৰি পানী বেছি বাঢ়ি যায় তো একদম ছিঙাৰ সম্ভাৱনা আছে। তো এজন স্থানীয় ব্যক্তি আছে, মই এতিয়া সুধি আছোঁ, যিটো মথাউৰি আছে সেইটো কিবা লিক হৈ থকা বুলি কৈছে। লিক হৈ আছে, বৰ্তমান লিক হৈ আছে পানী। দক্ষিণৰ উত্তৰৰ পৰা পানী দক্ষিণমুখে, দক্ষিণৰ পৰা পানী উত্তৰমুখে যাই আছে। বৰ্তমান লিক হৈ আছে। যদি পানী বাঢ়ি যায় অকস্মাত, পানী বাঢ়ি গ'লে বৰ্তমানটো বিৰাট ভয়ানক কাণ্ড হৈ যাব। এই ধৰক এই অঞ্চলৰ পৰা একদম পাটবাউসী বৰপেটা একদম উটুৱাই লৈ যাব পাৰে। পাটবাহীটো গোটেই মানে একদম পাটবাউসী মানে ৰিক্সত আছে, বৰ ৰিক্সত আছে। জনসাধাৰণবিলাক বৰ ৰিক্সত আছে। আৰু ধৰক এই গাঁৱৰ মানুহবিলাকৰ দিনে ৰাতি আৰু টোপনি নাই। মথাউৰিৰ ওপৰত মানে সদায় তেওঁলোকে ডিউটিও কৰি আছে, কিন্তু ঠিকাদাৰে। তাৰ মাজত ধৰক আমাৰ জনসাধাৰণৰ বিৰাট ভয়তে কঁপি আছোঁ। আৰু অকস্মাতে কোনটো মুহূৰ্তত কি হৈ যায় ক'বই নোৱাৰিম। কেতিয়াবা যদি ধৰক ভাঙব লাগে তেনেহ'লে আৰু উটুৱাই লৈ যাব চব। আমাৰ গুজৰাট চৰকাৰৰ এটা শিৱসিংহ দিনৰ মন্দিৰ আছে, তাৎপৰ্যপূৰ্ণ মন্দিৰ, দক্ষেশ্বৰ শিৱ মন্দিৰ। এই শিৱসিংহ দিনৰে পৰা এইটো মন্দিৰ মানে বৰ্তমান চলি আছে। আৰু এইটো শিৱ মন্দিৰ ইয়াতে বিৰাট তাৎপৰ্যপূৰ্ণ মহত্ব আছে বাবাৰ। ইয়াতে এই বলবোমত, বৰ্তমান বলবোম আহিল শাওণ মাহৰ উৎসৱত, ইয়াতে হাজাৰ হাজাৰ মানুহৰ সমাগম হয়। গতিকে আমি এখন কমিটি গতিকে আমি পাতৰ কাৰণে ইচ্ছা কৰি আছোঁ, কিন্তু মনত বিৰাট আকাংক্ষা হৈ আছে, ভয় হৈ আছে। মানে তথাপিও বলবোমটো কিবা কাৰণত যদি যিহেতুকে একদম ওচৰতে বৰ্তমান 50 মিটাৰ হ'ব। 50 মিটাৰৰ ওচৰতে মন্দিৰটো, মানে এইটোতো বহুত ভয়ানক সৃষ্টি হৈ আছে। কাৰণ যদি কিবা কাৰণত পানী ইফালে বাগৰি যায় তো মন্দিৰটোতো একদম মন্দিৰ কোনো মানে চিন চন্ন থাকবা নাই তাতে, উটুৱাই লৈ যাব। চাওক ইমান পুৰণা মন্দিৰ, শিৱসিংহ দিনৰে মন্দিৰ। তাতে শিৱ মন্দিৰ চাওক দেখাই পাইছে নদীৰ পানী। কিন্তু যদি বৰষুণ আহি থাকে মথাউৰি দেখাই পাইছে, যিহেতু নতুন মথাউৰি অনুৰোধ কৰাৰ কাৰণে এইবাৰ অলপ মন্দিৰৰ কাম আৰু মথাউৰিৰ কাম কৰিছে, জিঅ' বেগ অলপ দিছে। চৰকাৰেও তেওঁলোকে আবেদন কৰিছে, যাৰ কাৰণে তেওঁলোকে অলপ প্ৰটেকশ্যন দিছে, যাতে সম্পূৰ্ণ প্ৰটেকশ্যন দিয়ে এই মন্দিৰটোক অন্ততঃ জীয়াই ৰাখে। কাৰণ ইয়াতে বহুত আৱেগ আছে এই মানুহখিনিৰ। যদি মন্দিৰটো কিবা কাৰণত যদি একদম মথাউৰি ভাঙি মন্দিৰটো যদি লৈ যায়, চিন চাপে নহ'ব। তো আহি সঁচাকৈ বহুত বেয়া লাগিল। চাওকচোন পানী কিমান পানী বাঢ়ি আছে। আজি বতৰটো খুব বেয়া, আজি যেনেকৈ বৰষুণ মাৰি থাকে আৰু পানী বাঢ়ি যাব। তাৰপিছত এনেকৈ মানে মাটি খহি যাই আছে। আপোনাৰ ইয়াতে ঘৰ
এইটো পানী বাঢ়ি আছে, আপোনাৰতো অলপ ভয় হৈ আছে না? ভয় হৈ আছে। অঁ মানে মানে বহুত ভয় আছে। অঁ হয় দিয়ক। আপুনি চাব আহিছে ৰাতিপুৱাই? এইটো পানী নাহিলি, ইফালে উত্তৰৰ পানী নাহিলি, ইফালে উত্তৰৰ পানী আহিলেও বেছি ভয় নাই, কিন্তু এই নদীৰ পানী আহিলেহে ভয় লাগে। মথাউৰি ছিঙলি ইয়াত জেগা নাই, থকা জেগা নাই। ৰাতি তাৰমানে বাগাত দিব পৰা নাই, বৰষুণ টান হৈছে নাই, বৰষুণ টান হোৱা দেখা পাই ইফালে ভয় লাগি আছে। মথাউৰি যদি যাব লাগে ৰাতি ঘুমটিতে উৰি নিব। চাওক কিমান চিন্তাত আছে। পাজাৰ ভাঙাৰ মানুহখিনি সেনেকে উৰি নিছি, গম নাপাতে। এই ব্ৰহ্মপুত্ৰৰ হেৰি এই মথাউৰি ভাঙাতে সেইভাগে আমাৰ ভয়ে হৈছে। যিহেতু মথাউৰিটো নতুন, আৰু নতুন মথাউৰি দিছে। চাওক এওঁলোকে বহুত চিন্তাত আছে। কৈছে কি আমি ৰাতিপুৱা চাব আহিছোঁ কি কণ্ডিশ্যনত আছে, যদি কিবা কাৰণত এই মথাউৰিটো ছিঙি যায় তো গোটেই পাতবাহী গাঁওখিনি একদম ডুবি যাব। তেওঁলোকৰ এটাই চিন্তা, ভগৱানৰ ওচৰত এটাই প্ৰাৰ্থনা, যাতে মথাউৰিটো ঠিকমতে টিকে ৰাখিব পাৰে। ঠিকমতে টিকে, আমাৰো মন্দিৰটোত ৰাখলি ভাল লাগে। এই যিবোৰ কৈছোঁ মই দক্ষেশ্বৰ মন্দিৰ, তেওঁলোকৰ অতি মৰমৰ আৰু পুৰণা মন্দিৰ। এই মন্দিৰটোৰ কাৰণে এটা ভয়াৱহ ৰূপ সৃষ্টি হৈছে। এই যিটো পানী, এই পানী প্ৰত্যেক বছৰ এনেকৈ পানী বাঢ়ি থাকে, মানে হয়তো দুদিন পিছত সেই মন্দিৰটো নোহোৱা হৈ যাব আপোনালোকৰ। মন্দিৰটো নোহোৱা হ'ব। আমাৰ এই দোকান গাঁও বিৰাট ভয়, পাৰা দি আৰু কিছুমানৰ ঘৰে ঘৰে ৰাতিয়ে পানী উঠছে। আজি ৰাতি আমাৰ চোতালক লগি জানাই পানী ৰাস্তাত উঠছে। ৰাস্তাত তো দেখাই পাইছে তেওঁলোকে বহুত চিন্তাত আছে। ভগৱানক এটাই প্ৰাৰ্থনা কৰিছোঁ, বৰষুণ যাতে নাহে আৰু, কাৰণ যদি বৰষুণ আহি থাকে, নদীৰ যদি পানী বাঢ়ি যায়, কিন্তু মথাউৰিটো ছিঙাৰ এটা সম্ভাৱনা আছে। আৰু এই মথাউৰি যদি ছিঙিব লাগে, বাসী ৰাইজ একদম বহুত বিপদত পৰি যাব। গতিকে ৰাতিপুৱা পুৱাই চাব আহিলোঁ এইখিনি, পাটবাসী ৰাইজ সতৰ্ক থাকক। মানুহ সদায় লাগি আছে মথাউৰিটোৰ ওপৰত, তেওঁলোকক বহুত বহুত ধন্যবাদ দিছোঁ। তেওঁলোকে অপ্ৰাণ চেষ্টা কৰি আছে মথাউৰিটো বাচাৰ কাৰণে। আৰু এই পানীটো কি জানে নওক, মানে এথেনে যদি কমি আছে, অলপ পিছত বাঢ়ি যাব পাৰে, 2 হাতক লগিন বাঢ়ি যায়। গতিকে ৰিক্স ল'ব নোৱাৰি। যদি বৰষুণ ইয়াতেও যদি নাহে, বেলেগত যদি বৰষুণ আহি থাকে, তো নদীৰ পানীটো ফটকৈ বাঢ়ি যায়। এইটো এটা বিৰাট ৰিক্স হৈ আছে। আৰু বৰ্তমান আছোঁ আমি ভোগেৰ পাৰত, ইয়াৰো পৰিস্থিতি খুব বেয়া, দেখাই পাইছে। এই চাওক, এইটো পানী আহি গৈছে না? অলৰেডি আহি গৈছে। চাওক মোকে পানী মোটামুটি আহিছে, দেখাই পাইছে। আৰু ইয়াৰে মানুহখিনি এনেকৈ শিবিৰ পাতিছে, দেখা পাইছে। ইফালে শিবিৰ, এই ইয়াতে শিবিৰ আছে, ইফালে চাওক এই স্কুলবিলাকত শিবিৰ পাতিছে এনেকৈ। মথাউৰিত আহিছে, এনেকৈ স্কুলতো আহিছে। চাওক এইটো স্কুলতো এনেকৈ আহিছে। গতিকে বহুত বেয়া পৰিস্থিতি হৈ আছে। তো আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰিব।